আজি অন্তিম নিৰ্বাচনী ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰে এখন খুব ধুনীয়া এখন ৰেলী কৰিব আজি এতিয়া তালৈকে যাম আৰু এটাই ভাল লাগিছে গোটেই নিৰ্বাচনী প্ৰচাৰ সভাখিনি যিখিনি কৰিলো যিটো ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ প্ৰতি যিটো মানুহৰ আস্থা আৰু বিশ্বাস আৰু যিটো প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নিৰ্দেশত মুখ্যমন্ত্ৰী যিখিনি অসমবাসী ৰাইজ আৰু গোটেই প্ৰধানমন্ত্ৰীয়ে ভাৰতবাসী ৰাইজক যিখিনি কৈ আহিছিলে আৰু এতিয়া যেতিয়া আমি স্কিমছবিলাক কওঁ সবেই গোটেইখিনিয়ে সবেই হওঁ কৰিছে সেইকাৰণে এটাই বস্তু দেখিছোঁ যে ইয়াতে মানে যিখিনি প্ৰমিছ কৰিছে এজা ভাৰতীয় যেটো সূক্ষ্ম যিখিনি সৰু কাম যিখিনি এখন পৰিয়াল চলিবৰ কাৰণে লাগে বা এখন অঞ্চল আগবঢ়াই যাব লাগে গোটেইখিনি ভাৰতীয় জনতা পাৰ্টি আগবঢ়াইছে আৰু আজি যিটো এইটো স্বতঃস্ফূৰ্তভাৱে আজি 2টা বজাত মিটিং হোৱা কথা আছিলে কিন্তু 11টা বজালৈকে আগুৱাই দিলোঁ তথাপিও মানুহখিনি যে আহিছে এইটো হৈছে বিশ্বাস আৰু মৰম আশা কৰিছোঁ যে ভগৱানে যাতে গোটেই পদুম ফুলক সেইটোৱে কৰি শেষ নিৰ্বাচনৰ সম্পন্ন আজি শেষ কৰিছোঁ ৰাইজৰটো অভূতপূৰ্ব সঁহাৰি পাইছোঁ কালি আমি এখন ৰেলী কৰিছিলোঁ তাতে নাই বুলিও মুখ্যমন্ত্ৰী আহিলেতো যায় তথাপিও যে আশা আৰু আস্থা যে ৰাইজে সদায় কয় যে মামাই যি কয় মামীয়ে আহি আমাক কয় সেইখিনি শুনিবৰ কাৰণেও যে কালি 8-9 হাজাৰৰ ওপৰৰ মানুহ হৈছে সেইখিনিৰে আজি মানে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই বিশ্বাসটো সদায় থাকক মামাৰ ওপৰত আজি এতিয়া যিহেতু মই সদায় কৈ থাকোঁ যে জালুকবাৰী মই পলিটিচিয়ান নহয় মই অৰ্ধাংগিনী হিচাপে মই আহোঁ আৰু মামাক সদায় সহায় কৰি মামা বুলিয়ে কৈছোঁ জনহেৰি আৰু এইবাৰ যিহেতু প্ৰথম আমি আহিছোঁ প্ৰথমবাৰৰ কাৰণে কাৰণ মই সদায় মহিলাখিনি সকলৰ লগত আৰু অন গ্ৰাউণ্ড কাম কৰোঁ যিহেতু আৰম্ভণিটো ইয়াৰ পৰা কৰিছোঁ ধন্যবাদ